নমস্কাৰ মই জগদীশ নাথ বহুদিন বিৰতিৰ পিছত আমি পুনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ আহিছো ইতিমধ্যে মই বৰ্ডত লিখি ৰাখিছো সাৰ্কেল পাৰ্ট 1 আৰু পাৰ্ট 2 ইতিমধ্যে আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে সাজু কৰি এৰি দিছো আজি আমি পাৰ্ট 3 লৈ আগবাঢ়িছো পাৰ্ট 3 ত আমি ৰাখিছো কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আছে যেহেতু মই 1 আৰু 2 ত ছাত্ৰ ছাত্ৰীসকলক আগতেও কৈছো যে যিবোৰ কোৱেশ্চন আমি তেওঁলোকৰ বাবে সাজু কৰিছো সেই আটাইবোৰ কোৱেশ্চনে আসলতে HSLC 21 ৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চন আজি তাৰে কিছুমান আমি বাকি ৰোৱা কিছুমান কোৱেশ্চন আমি কৰিবলৈ চেষ্টা কৰিছো ইয়াত আমাৰ কিতাপত আসলতে কিতাপত আমাৰ দিয়া আছে এক্সাম্পল 2 বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন আগতেও মেট্ৰিকত আহিছে এই কোৱেশ্চনটো এক্সাম্পল 2 যেটো কোৱেশ্চন কোৱা আছে তাত কোৱা হৈছে two tangents TP and TQ are drawn to a circle with center O আমাক কোৱা হৈছে কোনোবা এটা O কেন্দ্ৰীয়যুক্ত বৃত্তৰ বাবে O কেন্দ্ৰযুক্ত কোনোবা এটা বৃত্তৰ বাবে TP আৰু TQ দুডাল আমাক স্পৰ্শক বুলি কোৱা হৈছে from an external point T বহিবিন্দু বৃত্তটোৰ বহিবিন্দু T ৰ পৰা বৃত্তটোলৈ TP আৰু TQ নামৰ দুডাল স্পৰ্শক আকিছে এটা আমাক প্ৰমাণ কৰিব দিছে যে এংগল PTQ is equal to twice OPQ গতিকে আমি কোৱেশ্চনটোৰ ভিত্তি অনুসৰি আমি আগবাঢ়িছো প্ৰথম একেবাৰে প্ৰথম কথাটো আমি বৃত্তটোৰ কথা আমি আহো যেটা এটা বৃত্তৰ কথা কোৱা হৈছে গতিকে বৃত্তটো প্ৰথম আমি আকিলো এটা বৃত্তৰ কথা কৈছে O কেন্দ্ৰযুক্ত বৃত্ত বুলি কোৱা হৈছে এই O কেন্দ্ৰযুক্ত বৃত্তটোৰ ক্ষেত্ৰত আমাক কৈছে বহিবিন্দু T বৃত্তটোৰ ক্ষেত্ৰত বাহিৰৰ বিন্দু আমি ইতিমধ্যে শিকিছো বৃত্তটোৰ বৃত্ত এটাই হিতকা সমতলখনক মুঠতে তিনিটা অংশত ভাগ কৰে সেই তিনিটা অংশৰ ভিতৰত আমি কৈছো বৃত্তটোৰ এটো ভিতৰ অংশ বৃত্তটোৰ ওপৰত থকাটো বৃত্ত বুলি কোৱা হয় আৰু বৃত্তটোৰ বাহিৰখিনি বহি অংশ বুলি কোৱা হয় গতিকে সেই বহি অংশৰ বিন্দুবোৰক বহি বিন্দু বুলি কোৱা হয় আৰু বহি বিন্দুৰ পৰা বৃত্তটোলৈ দুডাল স্পৰ্শকৰ কথা কোৱা হৈছে আমাক আমি স্পৰ্শক দুডাল আকিছো এডালৰ ক্ষেত্ৰত আমি কৈছো স্পৰ্শ বিন্দুটো P আনডালৰ ক্ষেত্ৰত স্পৰ্শ বিন্দুটো Q এতিয়া আমাক কোৱা হৈছে যে এংগল PTQ এই PTQ নামৰ যেটো এংগল এই এংগলটো আমাক কৈছে এংগল OPQ ৰ দুগুণ বুলি কোৱা হৈছে OPQ ক দুগুণ কৰিলে আমি PTQ পাম বুলি কোৱা হৈছে এটো কোৱেশ্চনটোত আমাৰ আধাৰ কোৱেশ্চনটোত আমাক তেনেকৈ কোৱা হৈছে এখিনি আমি কোৱেশ্চনটোৰ ওপৰত বেছ কৰি কেতিয়াবা ছবিটো আমাক দিয়া না থাকিব পাৰে অকল কোৱেশ্চনটো আমাক দিছে তেতিয়া হলে আমি কেনেদৰে হ্যান্ডল কৰিম প্ৰথম কথাটো হৈছে আমি এক নম্বৰ কামটো আমি কি কৈছো এটা বৃত্ত আকিছো বৃত্তটোৰ বহিবিন্দু কথা কৈছে বহিবিন্দুটোৰ নাম যেহেতু আমাক T বুলি কোৱা হৈছে গতিকে T নামৰ সেই বহিবিন্দুটোৰ পৰা বৃত্তটোলৈ TP আৰু TQ দুডাল স্পৰ্শক টানিছো ইয়াত স্পষ্ট ভাষাত কোৱা হৈছে যে TP আৰু TQ ৰ ক্ষেত্ৰত সিহঁতৰ স্পৰ্শ বিন্দু কেইটা ক্ৰমে P আৰু Q এতিয়া আমাক এংগল OPQ = PTQ বুলি আমি প্ৰুফ কৰিব লাগে তাৰ বাবে আমাক যিখিনি ইনফৰমেশন দি আছে আমি ইনফৰমেশনখন প্ৰথম লিখি লম ইনফৰমেশনখন এনে ধৰণৰ হ'ব ৰিস্টেটমেন্ট হিচাপত যদি আমি লিখিব বিচাৰো ৰিস্টেটমেন্ট বিশেষ উক্তি যদি আমি লিখো তেতিয়ালে প্ৰথম let C of OR be a circle C of OR eta বৃত্ত C of OR be a circle from an external point eta বহিবিন্দু from an external point T we have TP and TQ are two tangents at P and Q respectively O কেন্দ্ৰীয়যুক্ত বা C of OR বৃত্তৰ ক্ষেত্ৰত বহিবিন্দু T ৰ পৰা TP আৰু TQ
ক্ৰমে P আৰু Q স্পৰ্শবিন্দু সাপেক্ষে দুডাল স্পৰ্শক এটা আমি প্ৰমাণ কৰিব লাগে টু প্ৰুভ আমি প্ৰমাণ কৰিব লাগে যে PTQ is equal to twice OPQ এটা আমি প্ৰমাণ কৰিব লাগে এটো হৈছে আমাৰ ম্যাথছটো তে এই ম্যাথছটো কেনেদৰে আমি আগবাঢ়িম একেবাৰে প্ৰথম কথাটো হৈছে যে যেহেতু আমাক PTQ কথা কোৱা হৈছে গতিকে PTQ নামৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত আমি যদি চাও তেতিয়া হলে ইয়াৰ বহিবিন্দু T পৰা TP আৰু TQ যেহেতু দুডাল স্পৰ্শক এই ত্ৰিভুজটোৰ ক্ষেত্ৰত TP আৰু TQ এই দুটাই যেহেতু স্পৰ্শক বুজাই আছে গতিকে আমি এটা কথা জানো আমি 10.2 থিওৰেমত আমি ইতিমধ্যে পঢ়িছো যে বৃত্ত এটাৰ বহিবিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান ইয়াৰ অৰ্থটো আমি ক'ব পাৰো TP আৰু TQ দৈৰ্ঘ্য সমান মানে TP = TQ যদিহে কোনোবা এটা ত্ৰিভুজৰ ক্ষেত্ৰত দুডাল বাহুৰ দৈৰ্ঘ্য সমান হয় তেতিয়া হলে সিহঁতৰ বিপৰীত কোণবোৰ সমান হয় ইয়াৰ অৰ্থটো আমি ক'ব পাৰো এংগল TPQ আৰু TQP এই এংগল দুটা আমাৰ বাবে সমান যদি এই এংগল দুটা সমান হয় তেতিয়া হলে আমি ত্ৰিভুজটোৰ ক্ষেত্ৰত এটা কথা জানো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী গতিকে আমি ইয়াৰ পৰা এটা সম্পৰ্ক তৈয়াৰ কৰিব পাৰিলো দ্বিতীয়তে যদি আমি আগবাঢ়ি যাওঁ যে OP আমাৰ বাবে এডাল ৰেডিয়াস আমাৰ বাবে ব্যাসাৰ্ধ বৃত্তটোৰ ক্ষেত্ৰত OP এ ব্যাসাৰ্ধ বুজাই আছে আৰু সেই ব্যাসাৰ্ধৰ শেষ বিন্দু P TP এডাল স্পৰ্শক টানিছো টেনজেন্স যেহেতু OP ৰেডিয়াসৰ এন্ড পইণ্টত TP এডাল টেনজেন্ট স্পৰ্শক গতিকে আমি ক'ব পাৰো OP is perpendicular to TP এটো 10.1 থিওৰেমতে আমাক কৈ আছে গতিকে আমি যদি কওঁ যে এটো পাৰপেন্ডিকুলাৰ হয় তেতিয়া হলে এই এংগল দুটা যোগফলটো দুটা আঙ্গুলৰ যোগফল আমাৰ বাবে 90 ডিগ্ৰী হ'ব এতিয়া আমি সেই কথাখিনিকে আমি সুন্দৰভাৱে লিখি দিলে আমাৰ বাবে হৈ যাব প্ৰুফ আমি এটা গুছি আইলো প্ৰুফ পাৰ্টটোলৈ প্ৰুফ পাৰ্টত যদি সোৱা যায় একেবাৰে প্ৰথম কথাটো আমি ক'ব পাৰো যে for the circle OP is a radius and at the end point of it TP is a tangent তো আমি কি দেখিলো যে OP নামৰ বৃত্তটোৰ ক্ষেত্ৰত OP নামৰ ৰেডিয়াস ডালৰ শেষ বিন্দুত বৃত্তটোৰ ক্ষেত্ৰত OP ব্যাসাৰ্ধৰ শেষ বিন্দুত TP এডাল স্পৰ্শক গতিকে আমি কি ক'ব পাৰো সো OP is perpendicular to TP যে ৰেডিয়াসৰ শেষ বিন্দুত টনা স্পৰ্শকবোৰৰ ওপৰত ৰেডিয়াসডাল সদায় পাৰপেন্ডিকুলাৰ হয় গতিকে আমি ক'ব পাৰো যে এংগল OPT is equal to 90 ডিগ্ৰী পাৰপেন্ডিকুলাৰ হলে 90 ডিগ্ৰী হ'ব এতিয়া এই OPT নামৰ কোণটো কি কোণ লগ লাগি হৈছে তাৰ বাবে আমি চাব পাৰো যে এংগল OPQ আৰু এংগল TPQ ইহত দুয়োটা কোণ লগ লাগি আসলতে আমাৰ OPT নামৰ কোণটো গঠন হৈছে গতিকে আমি কলো ইহত দুটাৰ মাজত আমি এটা সম্পৰ্ক পালো এই সম্পৰ্কটোক আমি সাৱধানতে লিখিলো দ্বিতীয়তে যদি আমি চাব বিচাৰো for triangle TPQ নামৰ ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে TP is equal to TQ আমি ক'ব লাগিব যে tangents from T আমি জানো ত্ৰিভুজ বৃত্ত এটা ক্ষেত্ৰত বৃত্তটোৰ বহিবিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান গতিকে আমি দেখিছো বহিবিন্দু T ৰ পৰা TP আৰু TQ নামৰ দুডাল স্পৰ্শক আমি দেখিছো গতিকে আমি ক'ব পাৰো যে TP আৰু TQ দৈৰ্ঘ্য সমান গতিকে যদিহে কোনোবা এটা ত্ৰিভুজৰ ক্ষেত্ৰত দুডাল বাহুৰ দৈৰ্ঘ্য সমান হয় তেতিয়া হলে আমি ক'ব পাৰো সেই বাহু দুডালৰ অপোজিট কোণবিলাকো সমান তো আমি দেখিলো 2 নম্বৰ এটা ইকুৱেশ্যন পালো যে TQP আৰু TPQ ইহত দুটাই পৰস্পৰৰ লগত সমান এতিয়া ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি আৰু এটা সম্পৰ্ক পাব পাৰো যে ত্ৰিভুজটো আমি প্ৰথম কলো যে TP আৰু TQ সমান তাৰ পৰা কিবা এটা কোণৰ সম্পৰ্ক আমি বনালো
যেহেতু ইয়াত বাহুৰ কথা নাই কোণৰ সম্পৰ্ক আছে দ্বিতীয়তে আমি ক'ব পাৰো যে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এই আটাইবোৰ কোণৰ যোগফল কিমান হ'ব যে ত্ৰিভুজ এটাৰ তিনিটা কোণৰ যোগফল যেহেতু আমি জানো 180 ডিগ্ৰী গতিকে আমি ক'ব পাৰো গোটেইকেইটা কোণৰ যোগফল ইয়াত 180 ডিগ্ৰী গতিকে ইয়াত লিখিব পাৰো এনেকে আমি ইয়াত লিখিব পাৰো also angle PTQ plus TPQ plus TQP equal to 180 degree. Angle sum property মতে আমি এটো ক'ব পাৰো এতিয়া PTQ আমাক প্ৰয়োজন আছে কি তেনেদৰে থাকক আমি দেখিছো আমাৰ কোনটো কাৰ্যৰ মাজত আমাৰ সম্পৰ্কটো আছে আমাক কোৱা হৈছিল যে angle PTQ is equal to twice OPQ proof কৰিব লাগে মানে আমাৰ কোণ দুটা আছে OPQ আৰু PTQ এই কোণ দুটাৰ মাজত সম্পৰ্ক লাগে ইয়াত আমি দেখিছো OPQ দেখিছো ইকুৱেশ্যন 1ত OPQ আছে আৰু তাৰ লগত জড়িত হৈ আছে TPQ মানে OPQ আৰু TPQ ৰ মাজত এটা সম্পৰ্ক আমি ইতিমধ্যে পাইছো আকৌ আমি দেখিছো TPQ আৰু TQP ৰ মাজতো সম্পৰ্ক আছে গতিকে আমাৰ যেহেতু OPQ প্ৰয়োজন আছে গতিকে OPQ ক আনিবৰ বাবে আমাক TPQ ৰ প্ৰয়োজন আছে তাৰ বাবে আমি কি লিখিলো TPQ ক নিজৰ স্থানতে ৰাখিলো কিন্তু এই TQP আমাক প্ৰয়োজন যেহেতু নাই গতিকে TQP জায়গাত আমি লিখিলো TPQ আৰু তাৰ বাবে কাখত আমি লিখি দিছো আমি ইকুৱেশ্যন 2 ব্যৱহাৰ কৰিছো by using equation number 2 আমি ইকুৱেশ্যন নম্বৰ 2 ব্যৱহাৰ কৰি এটা ৰিলেচন না পালো এতিয়া কথাটো হ'ল যে PTQ নিজৰ স্থানত আছে ইয়াৰে দেখিলো দুটা TPQ হ'ল গতিকে আমি লিখিব পাৰো twice TPQ equal to 180 degree তাৰ পিছত যদি আমি চাও PTQ plus আমাক PTQ equal to লাগে গতিকে এটো লৈ গলো 180 degree minus twice এই TPQ ইকুৱেশ্যনত আমি এটা সম্পৰ্ক পাইছো যে OPQ আৰু TPQ ইহঁতৰ যোগফলটো 90 ডিগ্ৰী গতিকে আমি ক'ব পাৰো ইয়াক যদি মই ব্যৱহাৰ কৰো মই লিখিব পাৰো 90 degree minus OPQ আমি লিখিব পাৰো by using 3 equation 3 ব্যৱহাৰ কৰিলো এটা আমি দেখিলো যে PTQ is equal to 180 degree 2 into 90 degree হলে 180 degree হ'ব minus into minus হ'বগৈ plus twice OPQ এতিয়া আমি যদি চাও 180 cancel গল বাকি ৰল গৈ PTQ is equal to twice OPQ তো ফাইনালি আমি দেখিলো আমাৰ যেটো প্ৰুফ কৰিব দিছিলে সেই মেথছটো ওলাই পৰিছে তো ইয়া আছিল এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন এনেদৰে আমি ইয়াৰ পিছৰ ভিডিওবোৰতো কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন দিবলৈ চেষ্টা কৰিম যেটো ছাত্ৰ ছাত্ৰীসকলে সকলোবোৰ ভিডিও ছুটি কৰি বিচাৰিছে গতিকে আমি এনেদৰে খুব কম সময়ৰ ভিতৰত এটা ভিডিও আবদ্ধ কৰিম আপোনালোকে চাই থাকক মেথছ এডুকেশ্যন